বয়সত যেতিয়া তেওঁ ৰাজপথত খোজ কাঢ়ি যায় এই অলপ দিনৰ আগত যেতিয়া তাৰ কিন্তু এটা কথা আছে যেটো আমি নোৱাৰিলো তেওঁ আমাৰ নহল তেনেকুৱা সৰল জীৱন তেওঁ দুই কোনো নাই বাটা হাৱা চেন্ডেল আৰু হয়তোকে এসএমটি ঘড়ি এটা আৰু বগা শাৰী এখন তাঁতিৰ শাৰী এখন তেওঁ দুই কোনো অভিযোগ নাই যে প্ৰাৰ্থী হিচাপে পৰিণত কৰি তোমাৰ কি অনুভৱ হ'ল এই দেখি থকা পঢ়ি থকা আৰু বাস্তৱত তুমি কি অনুভৱ কৰিলা অনুভৱটো বহু ক্ষেত্ৰত ৰাইজৰ লৈ মোৰ কি অনুভৱ হ'ল এটো বহুত ধনাত্মক আৰু ধনাত্মক কি ধৰণৰ ধনাত্মকখিনি মই কৈলো মই যেতিয়া আজি কৰবাত এটা ধাৰণা হৈছিল যেটো ধাৰণাৰ বাবে মই আসলতে হতাশও হৈছিল 21ৰ নিৰ্বাচনৰ পৰৱৰ্তী প্ৰেক্ষাপটত যে সাধাৰণ ঘৰ ল'ৰা ছোৱালীয়ে যদি ৰাজনীতিত আহিম বুলি ভাবে মানুহক সেৱা কৰিব টকা পইচা নাথাকে কাৰণ নিৰ্বাচনটো অৰ্থ সৰ্বস্ব এটা নিৰ্বাচন আমি দেখিছো কি দৰে কৰিব সহায় কৰা মানুহ ওলাবনে কাৰণ মোৰ ঘৰৰ পৰা মোক নিৰ্বাচন খেলাবলৈ মোৰ মাই দেউতাই সহায় কৰিব নোৱাৰে মই 2.5 বছৰত যি চাকৰি কৰিছো তাৰ বেছি সংখ্যক টকা পইচাই মোৰ আসলতে মা দেউতাৰ ট্ৰিটমেন্টৰ নামত গৈছে কিবা কিবি ঘৰুৱা সমস্যাত গৈছে গতিকে চৰকাৰী চাকৰিৰ দৰমহাৰ হাছতীয়া টকা কেইটাই নিৰ্বাচন খেলিবলৈ সম্ভৱ হৈ নুঠে মোক সহায় কৰিছে কিন্তু ৰাইজে কেনে ধৰণৰ মানে প্ৰথম অৱস্থাত দলে এটা পৰ্যায়লৈকে সহায় কৰিছে অখিল গগৈ ডাঙৰীয়ে সহায় কৰিছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখিলে যে মই নিৰ্বাচনত নামিলো যেতিয়া মোৰ নমিনেশন ফাইনেল হ'ল বহু মানুহ যাক মই আজিৰ দিনটোত নাজানো চিনি নাপাওঁ তেখেতসকলে মোক কিন্তু সহায় কৰি গৈছে অৰ্থনৈতিকভাৱে সহায় কৰিছে ফাইনান্সিয়ালি কোনোবা একাউন্ট নাম্বাৰ গুটেই হেৰিটো লৈ তোমাৰ অনুভৱ কি তাৰমানে অনুভৱ মানে পলিটিক্যাল জাৰ্নিটোত মোৰ এটা কথা মই আজিৰ দিনটোত আজিলৈকে কোৱা নাই আজি কওঁ কা আন্দোলনৰ প্ৰেক্ষাপটত ৰাইজে মোক চিনি পাইছে কা আন্দোলনৰ বাবে আসলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা ওলাই আহি অসমৰ ৰাইজৰ সন্মুখত এটা পৰিচিত নাম হয়তো হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিলো যে কা আন্দোলনৰ প্ৰেক্ষাপটত নেতা হোৱা এটা নিৰ্দিষ্ট স্থান পোৱা বহু মানুহ কিন্তু বিজেপি লৈ গুচি গ'ল এজিপি লৈ গুচি গ'ল কৰবাত যিখন আইনৰ বিৰোধ কৰি ৰাইজৰ বাবে নিজকে আসলতে স্বীকৃতি এটা পাইছিল হয় আজি দীপাংক নাথ ডাঙৰীয়া শংকৰজ্যোতি বৰুৱা সমসাময়িক মোৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ আমি একেলগে বিশ্ববিদ্যালয়ৰ পৰা ওলাই আহিছো একেখন মজিয়াৰ পৰা ওলাই আহিছো তাৰ পৰৱৰ্তী পৰ্যায়ত মই আজি ৰাহুল চেত্ৰী আমি কৰবাত সেই একেটা স্থিতিতে থাকিলো মনত এই ধাৰণাটো আছিল যে আমি যে আদৰ্শত অটল হৈ আছো আদৰ্শৰ অটল হৈ থকাৰ বিনিময়ত আমি হয়তো একো নাপাব পাৰো কিন্তু তথাপিতো আদৰ্শত অটল হৈ থাকিম এই বিষয়টোত আপোনাৰ লগত মই চাকৰি কৰিবলৈ যোৱাৰ আগতো এবাৰ আলোচনা কৰিছো হয়নে যে আদৰ্শৰ পৰা বিচলিত নহওঁ লাগিলে তাৰ বাবে মই চাকৰি কৰিম চলিব নোৱাৰিলে মই বেলেগ পথ বিচাৰি উলিয়াম কিন্তু সুবিধাবাদ নিজৰ যোনটো স্থিতি সুবিধাবাদৰ বিনিময়ত সময় লগে লগে ৰং খলাই যোৱা কাৰবাৰটো সেইটো মই নকৰো গতিকে মই আজিৰ দিনটোত আজি যে আহি আপোনাৰ ওচৰত থিয় হ'ব পাৰিছো মই অন্তত ভৱিষ্যত প্ৰজন্ম বা যিসকল ল'ৰা ছোৱালী আদৰ্শক বুকুত বান্ধি ৰাজনীতি কৰিম বুলি ভাবে তেওঁলোকক আজিৰ দিনটোত এটা কথা ক'ব পাৰো যে আজি মই বিচলিত নহলো কিন্তু নোহোৱাৰ বিনিময়ত মই কিন্তু হতাশ হ'বলগীয়া নহলো আজি মই বিচলিত নোহোৱাৰ বাবে হয়তো যেটো মুখ ৰাইজে মৰম ভাল পোৱা দিব লাগিছিল হেতু মুখ ৰাইজে দিলে মই যিমান আশা কৰিছিলো তাতকে বহুত বেছি দিলে আজি এই নিৰ্বাচনটোত সমগ্ৰ প্ৰেক্ষাপটটোত মুখ যিদৰে ৰাইজে মৰম ভাল পোৱাৰে আকৱালি ললে মৰিয়নিত সমগ্ৰ অসমত এইটো কৰবাত হয়তো সেই আদৰ্শৰ মোৰ যোনটো স্থিতাৱস্থাৰ লগত আসলতে উটি নোযোৱা আৰু তোমাৰ গোটেই জীৱনটো ট্ৰান্সপাৰেন্ট কথা বতৰা তেনেকুৱা পুৰা এটা কৰা তুমি কৰা বেলেগ কৰা নাই হয় আজি অৰ্থনৈতিকভাৱে মোৰ ইমান সুবিধাজনক স্থিতি এটাত মই নাছিলো কিন্তু মই যেহেতু কম্প্ৰমাইজ কৰা নাই মই যেহেতু আসলতে সুবিধাবাদৰ ৰাজনীতি কৰা নাই কৰবাত ৰাইজে নিজৰ গাঁঠিৰ দল ভাঙিও আনকি মৰিয়নি সমষ্টিৰ বিভিন্ন মহিলা যাক মই চিনি নাপাওঁ বেলেগ সমষ্টিৰ মহিলা মোক আহি জিমানি সহায় কৰিছে যে জ্ঞানসী ছোৱালজনী মানে মই গুৱাহাটীতো দেখিছো বহুত মানুহে যে খবৰ লৈছে আৰু যোনে যেনেকৈ পাৰে দেই কোনোবাই নিজৰ গাড়ীখন লৈ আহিছে মোৰ বাবে মোক লগ নোপোৱাকৈ কেম্পেইনিং কৰি দিছে সামাজিক মাধ্যম সংবাদ মাধ্যম ফোন কলত বহুত কেম্পেইনিং আৰু মই এটা কথা সুধিম তুমি ধৰা সেইখিনি সময় আমি দেখিছো যে তুমি ব্যস্ত ৰাতি কেতিয়াবা তুমি আবেগিক হৈ গৈছা যে মই অপজিত আকৌ কওঁ যে বিৰোধী দলৰ প্ৰাৰ্থীৰ নাম উল্লেখ নকৰো তুমি এনেকুৱা ধৰণৰ এটা আবেগিক হৈছা যে মই এনেকুৱা ধৰণৰ নিৰ্বাচন খেলিব বিচৰা নাছিলো মই এনেকৈ এমএলএ বা বিধায়ক হ'ব নিবিচাৰো এটো কৈছা আৰু ৰাতি 1:30 2:00 3:00 লৈকে তুমি খাৰে থাকিবলগীয়া হৈছে এতিয়া ধৰা নৰপিল নিৰ্বাচন শেষ হ'ল আজি 20 তাৰিখ এটা প্ৰায় 10 দিন এতিয়া সময়বোৰ কেনেকৈ পাৰ কৰিছা এতিয়া এই মিটিংখনৰ আগত মই প্ৰথমটো মই বিহুৰ
1-2 মানে গৰু বিহু আৰু বহাগৰ বিহু ঘৰলৈ গৈছিলো কাৰণ এই গোটেই সময়ছোৱাত মোৰ মা 3বাৰ হস্পিটেলাইজ হ'ল তেওঁৰ যথেষ্ট আচলতে অটোইমিউন ডিজিজ আছে ৰিউমেটইড আৰ্থৰাইটিছ প্ৰেছাৰ বহুত বেছি ফ্লাকচুৱেট কৰে গতিকে কেম্পেইনিঙৰ মাজত 2বাৰ যোৰহাট সঞ্জীৱনীত এডমিট কৰিব লগা হ'ল গুৱাহাটী চিটি হস্পিটেলত এডমিট কৰিব লগা হ'ল যেহেতু সেই সময়ছোৱাত আহিব নোৱাৰিলো মই মাৰ খবৰ ললো এতিয়া ঠিকে আছে ঘৰলৈ আহিলো তাৰ পাছতে মই উভতি আকৌ মৰিয়নিয়ে গলো কাৰণ মৰিয়নিক মই ৰাইজক প্ৰতিশ্ৰুতি দি থৈছিলো যে বহু ৰাইজে মোৰ বাবে কষ্ট কৰিলে যিসকলক মই দেখা সাক্ষাৎ কৰিব নোৱাৰিলো কাৰণ মোৰ হাতত কেম্পেইনিং কৰিবলৈ বহুত কম সময় আছিল ইমান ডাঙৰ সমষ্টি এটা সকলো অঞ্চল যোৱাটো সম্ভৱ নাথাকিল গতিকে যিসকল ৰাইজে বাচ্চাই আছিল যে ছোৱালীজনী আহিব তেখেতসকলক মই কৈছিলো যে নিৰ্বাচন শেষ হওক মই এদিন বা দুদিন জিৰণি লওঁ কিন্তু তাৰ পাছতে মই গতিকে মই কালিৰ মিটিংখনৰ আগলৈকে মই মৰিয়নিৰে তেনেকুৱা বহুকেইটা ঠাইত গলো য'ত আগতে যাব পৰা নাছিলো কিন্তু ৰাইজৰ সেই উৎসাহ উদ্দীপনা একেই আছে নিৰ্বাচন শেষ হ'ল কিন্তু সেই একেই মৰম ভাল পোৱা একেই আচলতে একেদৰেই বাচ্চাই আছে তেওঁলোকে যে মই আহিম হেঁপাহটো একেই আছে আজি কালিৰ আৰু আজিৰ পৰা মই কিমান ফোন দিনটোত পাইছো যে কেতিয়া উভতিবা আমাৰ ঘৰত ভাত সাজ খাবলৈ আহিব লাগিছিল নিৰ্বাচন শেষ হ'ল মানে আমাৰ মানে পাহৰি যায় বহুত কথা পাহৰে ৰাইজেও আহিছিলে গ'ল এনেকুৱা হয় সেই যে বান্ধোনটো সেইটো এটা বহুত ডাঙৰ কথা মই আৰু এটা কথা সুধিম এই জ্ঞানশ্ৰী মহিলা প্ৰাৰ্থী হিচাপে কাৰণ এতিয়া আৰু পুৰুষ জেণ্ডাৰ হেৰিটো আছেই আমি বহুত চেষ্টা কৰা যায় যে জেণ্ডাৰ বায়াছ হ'ব নালাগে জেণ্ডাৰ লৈ কিছুমান কথা বতৰা হ'ব নালাগে সকলো সমান তথাপি 33% সংৰক্ষণৰ কথাও আহিছে বহুত কথা আহিছে তাৰমানে এইটো আছে মহিলা প্ৰাৰ্থী হিচাপে তোমাৰ অভিজ্ঞতা কি মহিলা প্ৰাৰ্থী হিচাপে মোৰ ক্ষেত্ৰত অভিজ্ঞতা মোৰ আগৰে পৰাই ধনাত্মক কাৰণ কৰবাত মই নিজেও সেই মহিলাৰ যোনখিনি বাধ্যবাধকতা নৰ্মেলি থাকে সেইখিনি বাধ্যবাধকতাৰ সন্মুখীন হোৱা নাই মোৰ ধৰক বহু ক্ষেত্ৰত আমি যেতিয়া মই আগতে নাৰী বাহিনীত যেতিয়া সভানেত্ৰীৰ দায়িত্বত আছিলো অসমৰ বিভিন্ন ঠাইলৈ গৈছিলো নহয় আমাৰ জাতীয় নাৰী বাহিনী ৰাইজৰ দলৰ যিটো তেতিয়া আমি বিভিন্ন মহিলাসকলৰ মানে যিটো মূল সমস্যা দেখিছিলো গাঁও অঞ্চলত বিশেষকে ধৰক মহিলাগৰাকী ৰাজনৈতিক সামাজিক যিকোনো কাম কাজৰ বাবে আহিলে ঘৰত ভাতটো বনাই ল'ৰা ছোৱালীক টিফিনটো দি স্কুললৈ আগবঢ়াই দিহে আহিব পাৰিব ৰাতি দেৰি হলেও ঘৰত গৈ আকৌ ৰাতি ভাত সাজ বনাব লাগিব বেছি সংখ্যক মহিলাৰ ক্ষেত্ৰত হয় ল'ৰা ছোৱালী ভাত দিবগৈ লাগিব যিটো সমস্যা পুৰুষজনৰ ক্ষেত্ৰত নাথাকে আজি নিৰ্বাচনৰ সময়ত পুৰুষজন ৰাতিপুৱাই ওলালেও তেওঁ সেইটো দায়িত্ব নাথাকে মহিলাগৰাকীয়ে এতিয়া নিজে যদি তোমাৰ ক্ষেত্ৰত অভিজ্ঞতাটো কেনেকুৱা মোৰ ক্ষেত্ৰত আচলতে মোৰ মায়ে দেউতাই বহু আগৰে পৰা মোক সমৰ্থন কৰে মোৰ জীৱন সংগী বহুত বেছি সাপোৰ্টিভ আৰু জীৱন সংগীৰ মোৰ ঘৰখন মোৰ তিনিচুকীয়াৰ মাকো মোৰ স্বামীয়ে তোমাৰ ক্ষেত্ৰত যথেষ্ট বেছি সহায় অকল স্বামী বুলি ক'লে ভুল হ'ব তেওঁতো সহায় সহযোগ আৰম্ভণিৰ পৰাই আছে মোৰ ঘৰখন দুয়োখন ঘৰৰ মোৰ দুয়োজন দেউতা কেম্পেইনিঙত মৰিয়নিত আহি কষ্ট কৰিছে তেখেতসকলে দুয়ো ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত নহয় কিন্তু ছোৱালীজনীয়ে কিবা এটা কৰিব দেউতাও 2-4 দিন ঘূৰিছে মোৰ শহুৰ দেউতা তেওঁ আহিছে আহি তাতে কিমাননো কষ্ট হৈছে কিবা সহায় কৰি দিব পাৰো নেকি বুলি থাকিছে দুয়োখন ঘৰৰ ভাগিদাৰ হৈছে তোমাৰ এই যাত্ৰাটোৰ মোৰ আচলতে সহযোদ্ধা ননদ মোৰ ভণ্টি তাই 24 ঘণ্টাই মোৰ লগত আছে মোক ৰাতিপুৱা চাহকাপ গোটাই দিয়াৰ পৰা মই খোৱালৈকে তাই মোক খুৱাইহে তাই শুৱে মোৰ নিজৰ ভাইটি খুৰাৰ ল'ৰা সিও 24 ঘণ্টাই আছে সি সৰু হৈ আছে তথাপিতো বাইকে কিবা কষ্ট পাব বুলি সি নোখোৱাকে আছে কান্দিছেও কেতিয়াবা খাবলৈ নেপালো বুলি কিন্তু লগত আছে গতিকে এইখিনি কথা জীৱনত তুমি পাহৰিব নোৱাৰা দুয়োখন ঘৰৰ অনাগত দিনত বিধায়ক হবা মন্ত্ৰী হবা কথাটো কৈছো আৰু তোমাৰ হেৰি হ'ব অগ্ৰগতি বা হ'বই এই মানুহখিনি যাত্ৰাটো আৰম্ভণি যিখিনি মানুহ তোমাৰ থাকি আছে লগত সেই মানুহখিনি সদায় তোমাৰ কোনো স্বাৰ্থহীনভাৱে তেওঁৰ লগত আছে তোমাৰ লগত নহয় জানো আৰু এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব লাগিব দলৰ কথা আজি কৰবাত আমি ভাবো যে মহিলাৰ বাবে যুঁজখন সহজ হৈ নাথাকে কিন্তু মোৰ দলৰ সভাপতি মোৰ দলৰ অন্যান্য কাৰ্যকৰ্তা বা প্ৰত্যেকজন মানুহ কোনোদিন আচলতে মই সেই মহিলাৰ দৃষ্টিকোণেৰে চোৱা নাই মোক টান কামটোও কৰিবলৈ দিয়া হয় টান কামটো কষ্টকৰ কাম তই মানে অখিলদাৰ যিটো ধাৰণা তই মহিলা বুলি কোটা বিচাৰিলে নহ'ব আমাক কোটা লাগিব দেই কিন্তু অখিলদাই যোনটো কথা মোক কয় যে তই ল'ৰা এজনে যিমান কষ্ট কৰে যিদৰে তেওঁলোকে কষ্ট কৰে তই সেই সকলোখিনি কষ্ট সহ্যও কৰিব পাৰিব লাগিব তই সেই সমান কষ্টৰে যিটো আচলতে সংগঠনৰ যিটো অভিজ্ঞতা মোৰ যিহেতু আগৰে পৰা নাছিল এই সম্পূৰ্ণ প্ৰচেছটোত মোক যাবলৈ দিয়া হৈছে অখিলদাৰ যিটো চিন্তা যে মাইক্ৰফোনটো লৈ কথা কোৱাজন নেতা হয় নহয়
সংগঠন কৰি চকীখন আচলতে গোটাই অনাৰ পৰা মানুহ এৰেঞ্জ কৰিব পৰাজনহে সংগঠক আৰু সংগঠক হ'ব নোৱাৰিলে আচলতে কেৱল মাইকত কথা কৈ টিভিত কথা কৈ ৰাজনীতি কৰিলে সফল হ'ব সেইকাৰণে ৰাইজৰ দলৰ সংগঠন শক্তিশালী আৰু মানুহৰ লগত সম্পৰ্ক মই এটা কথা সুধিম যে এই যে অধ্যাপকৰ চাকৰিলৈকে এটা জীৱন অধ্যাপকৰ চাকৰি ৰিজাইন দি পেলাই চাকৰি মানে কলেজ শিক্ষকৰ চাকৰিটো ৰিজাইন দি পেলাই পাছৰ এটা জীৱন এই জীৱন সম্পৰ্কত ধাৰণাটো এতিয়া কেনেকুৱা হয় জীৱন সম্পৰ্কত ধাৰণাটো এটা অমূল্যময় এটা নিজৰ ধৰণৰ এটা দিছো তেওঁ ব্যাখ্যা এই ধৰণৰ জীৱন এটা হ'ব পাৰে এনেকুৱা হৈছে আৰু এটা তেওঁ নিজৰ ধৰণৰ এটা জীৱন সম্পৰ্কত আছে বিভিন্ন মানুহ আছে টলষ্টয় এটা বেলেগ ধৰণে কৰিছে বা আমাৰ আইনষ্টাইনৰ এটা বেলেগ ধৰণৰ নেহৰুৰ এটা বেলেগ ধৰণৰ হয় মোদীৰ এটা বেলেগ ধৰণৰ এই গোটেই হেৰিটোত তোমাৰ এতিয়ালৈকে মই তোমাৰ ৩৪ বছৰ নহয় জানো যে এই যে শেষৰ তোমাৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পৰা নৰপিৰলৈকে এই সম্পৰ্কত তোমাৰ আটাইতকৈ ভাল লগা বেয়া লগা দুটা এটা মানে এটা ভাল লগা এটা ঘটনা আৰু আটাইতকৈ বেয়া লগা এটা ঘটনা মই বিৰোধী নাম ক'ব নালাগে বাকী তুমি গোটেই হেৰিটো সম্পৰ্কত মই প্ৰথম জীৱন সম্পৰ্কত আপুনি যোনটো প্ৰশ্ন সুধিছিলে আচলতে জীৱনৰ ধাৰণাটো সকলোৰে বেলেগ বেলেগ মোৰ ক্ষেত্ৰত সংজ্ঞাটো বেলেগ হয় সকলোৰে বেলেগ বেলেগ মোৰ ক্ষেত্ৰত মই কৰবাত নিজৰ বাবে জীয়াই থাকিব খোজা নাছিলো বহু আগৰে পৰা নিজৰ বাবে জীয়াই থাকিলে আমি ধৰক গাড়ীখন কি ললো ঘৰটো কেনেদৰে বনালো নিজৰ সন্তানৰ বাবে কি কৰিলো নকৰিলো কেনে স্কুলত দিলো এনে ধৰণৰ কিছুমান কথা বতৰাৰ মাজেৰে আমাৰ থাকে কৰবাত আমাৰ আচলতে চাকৰিৰ ক্ষেত্ৰতো বা জীৱনত আগবাঢ়ি যোৱাৰ ধাৰণাটো তেনেকুৱাই হয় মই জীৱন সম্পৰ্কত ধাৰণাটো ভাবোতে মই সদায় ভাবো যে আমি যেতিয়া ৰাজনৈতিক ক্ষেত্ৰতো কোনোবা ৰাজনীতিত সফল কোনোবা বিফল হয়নে কিন্তু আমি যেতিয়া আমাৰ সন্তানক উদাহৰণ দিওঁ আমি যেতিয়া আমাৰ সন্তান যেতিয়া সৰু হৈ থাকে তেতিয়া আমি জ্যোতিপ্ৰসাদ বা বিষ্ণু ৰাভাৰ কথা কওঁ জীৱনত হয়তো তেখেতসকলে একো বিশেষ সম্পদেৰে নিজক ভৰাই থৈ যোৱা নাই কিন্তু তাৰ পাছতো সম্পদ মানে আমি যদি মেটেৰিয়েল কথাৰে নকওঁ তেতিয়াহ'লে তেওঁলোকতকৈ সম্পদশালী মানুহ বহুত আছে হয় কিন্তু তেওঁলোক মানুহৰ মৰমেৰে এনেকুৱাকৈ সম্পদশালী যে সেই সম্পদটো কোনো বেলেগে কাঢ়ি নিব নোৱাৰে হয়নে নহয় আজি গাড়ী এখন ঘৰ বাৰী কোনোবাই লৈ যাব পাৰে কিন্তু কিছুমান সম্পদ আজি জুবিন দাই যিখিনি ঘটি গ'ল সেইখিনি মৃত্যুৰ পাছতো কোনো কাঢ়ি নিব নোৱাৰে গতিকে মোৰ বাবে আচলতে জীৱন সম্পৰ্কত ধাৰণাটো এনেকুৱা যে মই কাইলে জীয়াই যদি নাথাকো মই জীয়াই নথকাৰ পাছতো মানুহে মোক লৈ কিদৰে ভাবিব মানুহে মোক লৈ কি চৰ্চা কৰিব জীৱনটো ছুটি হ'ব পাৰে দীঘল হ'ব পাৰে কিন্তু শেষ হৈ যাব এদিন শেষ হৈ যোৱাৰ অনন্তকাল বৈ নাথাকে জীৱনত কাৰো বাবে বৈ নাথাকে গতিকে জীৱন শেষ হৈ যোৱাৰ পাছতো জীয়াই থকাৰ উপায় থাকে জুবিন দা যিদৰে আছে আজি বিষ্ণু প্ৰসাদ ৰাভা যিদৰে মই আচলতে সেইদৰে জীয়াই থাকিব বিচাৰো আজি মোক সৰুতে মই এই কথাটো নিৰ্বাচনৰ সময়তো কৈছো মোক সৰুতে কোৱা হৈছিল যে ছোৱালী মানুহে বংশ ৰক্ষা কৰিব নোৱাৰে মোৰ ঘৰত যিহেতু মোৰ পাছত মোক লৈ সুখী কিন্তু সমাজে কৰবাত মোক এইটো ভাবিবলৈ বাধ্য কৰিছিল যে প্ৰশ্ন কৰা হৈছিল যে বংশ ধ্বংস হ'ল ছোৱালীজনী বংশ ৰক্ষা কৰিব নোৱাৰে গতিকে মই ভাবো যে প্ৰতিগৰাকী নাৰী প্ৰতিগৰাকী ছোৱালীৰ বাবে মই এইদৰে কিবা কৰিব পাৰো নেকি স্বাৱলম্বী কৰাৰ দিশত তেওঁলোকক আচলতে শক্তিশালী কৰাৰ দিশত মই অকলে নিশ্চয় যাতে তেওঁলোক প্ৰত্যেকে আচলতে নিজা পৰিচয় এটা গঢ় দিব পাৰে নিজে সাহসী শক্তিশালী হৈ ওলাব পাৰে তেওঁলোকৰ কাষত সাহস হৈ মই দুটা কথা কৈ থিয় দিব পাৰো নেকি আৰু তাৰ পাছত অন্ততঃ মানুহে মই মৰি যোৱাৰ পাছত মোৰ কথাবোৰ কিদৰে পাতিব সেইটোক লৈ মই জীৱনৰ ধাৰণাটো সৃষ্টি কৰিব বিচাৰো সুখী জীৱন শান্তিপূৰ্ণ জীৱন দুটা বেলেগ বস্তু আজি মোৰ জীৱনটোত শান্তি নাই জুবিন দাৰ জীৱনটোতো শান্তি নাছিল অখিল দাৰ জীৱনটোতো শান্তি নাই হয়তো হিমন্ত বিশ্ব শৰ্মা দেৱৰ জীৱনটোতো শান্তি নাই কিন্তু এই অশান্তিৰ পৰিস্থিতিটো হয়তো তেওঁলোক কৰবাত সুখী হৈ আছে আজি মই নিৰ্বাচনৰ প্ৰেক্ষাপটত যেতিয়া মানুহৰ মাজলৈ যাওঁ তেওঁলোকৰ যিটো মৰম ভাল পোৱা আৰু সুখ দেখো হাঁহি মুখে যেতিয়া সাৱটি লয় চুমা খায় আইতাহঁতে মোক দেখি বৰমাহঁতে কান্দি দিয়ে তাত এটা বেলেগ ধৰণৰ সুখ পোৱা যায় সেইটো সকলোৱে নাপায় সেইটো ধনী মানুহ বুলি কোৱা কোনো নাপায় কিনিব নোৱাৰে সেইটো যিমান টকা পইচা আমি গাড়ীত যোৱা মানুহক চুবলৈ ভয় কৰে মানুহ আঁতৰি যায় তেওঁলোকে হেপালত ভয় কৰে তেওঁলোকক হয় মই তোমাক সুধিম দ্বিতীয় কথাটো মই কওঁ আপুনি যিটো কথা কৈছে ভাল লগা আৰু বেয়া লগা অভিজ্ঞতা এই ভাল লগাটো এইটোৱে মই আপোনাক যে ক'লো যে ৰাইজৰ মাজলৈ যেতিয়া গৈছো ৰাইজে যিটো মৰম ভাল পোৱা আৰু বিশ্বাসটো খুব দৰকাৰী বিশ্বাসত আঁকোৱালি লৈছে সেইটো মোৰ বাবে আটাইতকৈ ভাল লগা আৰু সেই বিশ্বাস আৰু মৰ্যাদাখিনি মই সদায় ৰাখি যাতে জীৱনত আগবাঢ়ি যাব পাৰো সদায় ৰাইজৰ চকুত হৈ যাতে ক'ব পাৰো কেতিয়াও বিচলিত নহওঁ সেইটোৱে মোৰ প্ৰচেষ্টা থাকিব বেয়া লগাও এটা অৱশ্যে আছে বেয়া লগাটো নিৰ্বাচনৰ আগদিনা যেতিয়া এজন ল'ৰাৰ মূৰ
ফাটি গৈছিল 3জন ল'ৰাৰ ওপৰত আক্ৰমণ হৈছিল মই গৈ তেওঁলোকক যেতিয়া দেখিছিলো তেজেৰে টুটু ৰিপৰ্টৰ হৈ আছে মই আপুনি অলপ আগতে সুধিছিল যে তুমি আবেগিকো হৈছা মই কান্দিছো সেইটো এটা বেয়া লগা অনুভৱ যে নিৰ্বাচনত প্ৰাৰ্থী এই ধৰণৰ ঘটনাবোৰ তুমি কেতিয়াও প্ৰত্যক্ষভাৱে মুখৰ পৰা দেখা নাছিলো মানে মোৰ বাবে হ'ব লগা নিচিনা এটা অনুভৱ যে প্ৰাৰ্থী মই মোৰ বাবে আজি কোনোবা হস্পিটেলত এডমিট হৈ থাকিব লগা হৈছে কাৰোবাৰ মূৰ ফালিছে কাৰোবাৰ হাত ভাঙিছে কাইলৈ যদি কোনোবা জনৰ জীৱনটো হেৰায় তেতিয়াহ'লে কৰবাত সেইটোতো মোৰ বাবে হ'ব জ্ঞাতে বা অজ্ঞাতে সেই ঘটনাটোৰ কাৰণে মই নিজকে হয়তো দুখী বুলি আজীৱন ভাবি থাকিব লাগিব এইটো এটা আসলে তুমি অলপ এটা আহিলে মই কথাটো সুধিম মানে তুমি হিমন্ত বিশ্ব শৰ্মাৰ বাত শান্তি নাই একবাৰ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কত তোমাৰ ধাৰণাটো কি তেখেত কষ্ট কৰিব পাৰে যেটো আমি দেখিছো তেখেতে অত্যন্ত কষ্ট কৰিব পাৰে হেতু স্বীকাৰ কৰিব লাগিব মই অখিলদাৰ ক্ষেত্ৰতো হেতু দেখিছো দুইজনৰ হেতু মিল আছে যথেষ্ট শ্ৰম কৰিব পাৰে হুৱে কেতিয়া নহুৱে কেতিয়া নাজানো কিন্তু ৰাতি দিন মানুহৰ কাৰণে কাম কৰিব পাৰে আৰু ৰাতি দিন মানুহৰ কাৰণে কাম কৰিব পৰা নেতা এজনে ইচ্ছা কৰিলে দুৰ্নীতি নকৰাকৈ কেলেংকাৰী নকৰাকৈও বহুখিনি কৰিব পাৰিলেহেঁতেন তেখেত আজি যি স্থানত আছে তেখেতে যদি আসলতে নিষ্ঠাৰেও ৰাজনীতি কৰিলেহেঁতেন তেখেতে নিজৰ আদৰ্শক বিক্ৰী নকৰাকৈ সততাৰেও কৰিলেহেঁতেন কৰবাত একেখিনি ঠাইতেই তেখেত পালে গৈহেঁতেন কিন্তু তাৰ পাছত স্থায়ী হ'লহেঁতেন তেখেতে ৰাইজৰ চকুত সদায় চকুত হৈয়ে আসলতে আগবাঢ়ি যাব পৰা বাটটো তেখেতৰ ওচৰত আছিলে কাৰণ কংগ্ৰেছতো তেখেতে সকলোখিনি পাইছিলে সকলোখিনি ৰখাবলৈও তেখেতক হয়তো কোনো নোলালেহেঁতেন কাৰণ তেখেতে নিজৰ যোগ্যতাৰ বলতে তেতিয়ালৈকে পাই আছে বুলি ৰাইজেও ভাবি লৈছিলে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেখেতে যেতিয়া চূড়ান্ত ৰূপত দুৰ্নীতিৰ লগত লিপ্ত হ'ল প্ৰত্যেকটো নাম হাঙুৰ খালে আজি বিজেপিও তেখেতৰ নাম উলিয়ালে পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে মৌন হৈ থাকিলে বেলেগ কথা কিন্তু তাৰ পৰৱৰ্তী তেওঁৰ যিটো শ্ৰম কৰা যিটো কষ্ট কৰা যিমান ধৰণৰ যিটো কৰিব পাৰে এইটো এনেই এইটো স্বাভাৱিক আছিল উত্তৰটো ৰাজনীতিত এনেও স্বাভাৱিক আছিল কিন্তু তেওঁ যদি সেই স্বাভাৱিক ৰাজনীতিতে গ'লহেঁতেন তেতিয়া হয়তো তেওঁ অসমৰ বহু মানুহৰ বাবে আসলতে ইনস্পিৰেশন হৈ থাকিলে তো মানে এটা এটো আসলতে ক্ৰয় কৰা নহয় এটো স্বাভাৱিকভাৱে আজি যি ধৰণে কিছুমান নাটক গোপীবৰ লৈ যি ধৰণে লৈছে কাৰণ স্বতঃস্ফূৰ্তভাৱে মানুহে তেওঁক ল'লেহেঁতেন আচ্ছা মই এটা কথা সুধিম যে মহিলা সংৰক্ষণ লৈ পেলাই এটা গোটেই বিতৰ্ক এটা হৈছে অথচ 2023ত এখন হৈ যোৱা এখন হেৰি এখন তাকে লৈ আকৌ নতুন ৰাজনীতি এইবোৰ কি ক'বা চাওক এইটোতো আমি সকলোৱে বুজি পাইছো যে নিৰ্বাচন কেন্দ্ৰিক এটা ৰাজনীতি আমি সকলোৱে জানো যে 2023তে এখন বিল ইতিমধ্যে পাছ হৈ গৈছিলে কৰবাত তেতিয়াই আছিল প্ৰধানমন্ত্ৰী বিৰোধীও দিছে অমিত শাহেও দিয়া বাতৰি ওলাইছে তেতিয়াতো যথেষ্ট মেজৰিটি অকল দুজন মানুহৰ হেৰি আছিলে বাকি সকলোৱে পাছ কৰিছিলে তেতিয়া বিৰোধীও প্ৰত্যাখ্যান কৰা নাছিল তাত কিয় ক্লজ লগোৱা হ'ল যে আফটাৰ ডিলিমিটেশন বা আফটাৰ মানে লোকপিয়লৰ পাছতহে এখন ইমপ্লিমেন্ট কৰিব যদি তেওঁলোকৰ নিষ্ঠাৰে তেওঁলোকে সততাৰে মহিলাসকলক সংৰক্ষণ দিব বিচাৰিছিলে যিটো লোকসভাৰ এক্সিস্টিং সিট 543 খন আসনতে দিও সেইটো হৈ আছে আসনত মহিলাক দি দিও 543 খন আসনৰ ভিতৰত ভাগ এটা তেওঁলোকে মহিলাক দিব নিবিচাৰিলে আৰু তাত নতুনকে তেওঁলোকে ক্লজ লগাই দিলে এতিয়াও তেওঁলোকে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পিছতে মহিলাৰ কাৰণে সংৰক্ষণ আকৌ সেই সমষ্টি পুনৰ্নিৰ্ধাৰণটো কিহৰ ভিত্তিত কৰিব লৈছে আগৰ সেন্সাছৰ ভিত্তিত হয় নি নহয় গতিকে এতিয়া সেন্সাছ এতিয়া লোকপিয়ল হোৱালৈকে তেওঁলোকে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰিবলৈ ৰব খোজা নাই এতিয়া তেওঁলোকে ডিলিমিটেশনটো তাৰ লগত সংলগ্ন কৰাৰ লগে লগে সকলোৱে বুজি পাইছে যে এটুক লৈ অবজেকশন আহিব কাৰণ এটু হোৱাৰ লগে লগে নৰ্থ আৰু সাউথৰ কিমান চেঞ্জ আহিব এতিয়া বিহাৰৰ সিট কেপাসিটি 120 মান হৈ যাব আমাৰ দৰে ষ্টেট উত্তৰ প্ৰদেশৰ যেতিয়া হৈ যাব হয় নে নহয় তেওঁলোকৰ 50% বহা মানে কিমান বাঢ়ি গ'ল তাত আমাৰ দৰে সিট আমাৰ বাহিলে কিমান বাঢ়িব 160 মান হৈ যাব উত্তৰ প্ৰদেশৰ 160 মান যেতিয়া হৈ যাব আমাৰ দৰে নৰ্থ ইষ্টৰ ৰাজ্যৰ কি হ'ব আৰু য'ত সাউথ ইণ্ডিয়াই নিজৰ আসলতে আগৰে পৰা পপুলেশন কন্ট্ৰোলৰ কাৰণে তেওঁলোকৰ মেকানিজম আছিল সেইটো এটা ভাল গভৰ্নেন্সৰ সাইন পপুলেশন কন্ট্ৰোল কৰিছে তেওঁলোকে তাৰ বিনিময়ত তেওঁলোকক আজি পানিশমেন্ট দি ডিলিমিটেশনৰ নামত কৰবাত নৰ্থৰ ৰাজ্য কেইখনৰ সিট কেপাসিটি যেতিয়া ৰাজনৈতিক গোটেই মানে হেৰিটো তেওঁলোকৰ কেন্দ্ৰ চৰকাৰৰ গোটেই নিয়ন্ত্ৰণটো আসলতে ইউপি বিহাৰৰ হাতত যাব বেলেগ ৰাজ্য সমূহৰ তাতে আমি কাইলে আমাৰ অধিকাৰৰ বাবে মাত মাতিলে কি ভ্যালু দিব কেন্দ্ৰইটো আমাক ভ্যালু নিদিব এতিয়াই গুৰুত্ব নিদিয়ে গতিকে এই কথাটো সকলোৱে বুজি পায় আৰু তাৰ পাছত যদি তেওঁলোকে ইয়াৰ পাছতো এই কথাটোক লৈ ৰাজনীতি নকৰিলেহেঁতেন তেওঁলোকে সিম্পলি সেই ক্লজটো অমিট কৰা হলেই হয় যে ডিলিমিটেশন আৰু লোকপিয়ল নালাগে আমি এক্সিস্টিং যোনটো সিট কেপাসিটি আছে 543তে মহিলাক 33% ৰিজাৰ্ভেশন দি দিও সেইটো কিন্তু তেওঁলোকে কৰি দিয়া নাই তেওঁলোকে বিষয়টোক লৈ সম্পূৰ্ণ ৰাজনীতি 33% সংৰক্ষণ দিব সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰি পেলাই সেইটো কিমান লেংদি প্ৰসেস এটা পিছুৱাই যাব নহয় হেতু আচ্ছা মই জ্ঞান চেকম ফেখলৈ আহিছো
তুমি মানে ইমান মানে ভাগৰুৱা এটা সময় পাৰ কৰি এতিয়া কালি ইয়াত আহিছা তাৰ মাজত আমাৰ সময় দিছা ধন্যবাদ মই সুধিব বিচাৰিছোঁ ভাৰতবৰ্ষৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী যথেষ্ট সাহসেৰে প্ৰধানমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী বিজেপি গোটেইবোৰ মুখ্যমন্ত্ৰী গোটেই সকলো কেন্দ্ৰীয় মন্ত্ৰীসভাখন সকলো পশ্চিমবংগত উবুৰি খাই পৰিছে এগৰাকী মহিলাই কিন্তু যি ধৰণে যুঁজ দিছে শৰণাধিকাৰ আমি ক'ব নোৱাৰোঁ ৰাইজে নিৰ্ধাৰণ পশ্চিমবংগৰ জনতাই নিৰ্ধাৰণ কৰিব বাঙালীয়ে নিৰ্ধাৰণ কৰিব কাক মুখ্যমন্ত্ৰী পাতিব কিন্তু এই যে মমতা বেনাৰ্জীৰ যিটো মানে যোদ্ধা সেইটো কি বুলি ক'বা তুমি সেইটো আচলতে মই ভাবোঁ ৰাজনীতিত আহিব খোজা ৰাজনীতিত থকা প্ৰতিগৰাকী মহিলাৰ বাবে এটা আটাইতকৈ ডাঙৰ শক্তিশালী উদাহৰণ আজি মই যিকেইটা দিনত চাকৰি কৰি আছিলোঁ আপুনি বিশ্বাস কৰিবনে নকৰে মই নাজানো কিন্তু প্ৰত্যেকটো ৰাতি মই শোৱাৰ আগত মমতা বেনাৰ্জীৰ ভিডিঅ' চাইছোঁ এই যে উভতি আহিব লাগিব মোৰ এগৰাকী প্ৰিয় নায়িকা মানে মই বুদ্ধিৰ বৰছাদী কামত মোৰ প্ৰিয় মুখ্যমন্ত্ৰী আছিল আৰু আজি মই কৈছোঁ ভাল লাগে কিবা ভাগিছিলে এটা ভঙা ভৰি লৈ বিজেপিৰ দৰে এটা শক্তিশালী পশ্চিমবংগত সোমাবলৈ আজিৰ দিনটোত সৰ্বস্ব উজুৰি খাই মানে উবুৰি খাই পৰিবগৈ লগা হৈছে কিন্তু যিটো শক্তিশালী আৰু নিজে অকলে নহয় তেওঁ আজি কিমান গৰাকী মহিলা উলিয়াই আনিছে আৰু খুব ওয়েল এডুকেটেড মহামৈত্ৰ সায়নী ঘোষ শতাব্দী ৰায় মহামৈত্ৰই যেতিয়া লোকসভাত কথা কয় প্ৰত্যেক গৰাকী নাৰীৰ আচলতে গৌৰৱত বুকু ফুলি উঠে মোৰতো তেনেকুৱাই অনুভৱ হয় তেওঁলোকে যেতিয়া কথা কয় আজি মই সায়নী ঘোষৰ ভিডিঅ' চাই থাকোঁ মই চাইছোঁ সায়নী ঘোষৰ মহামৈত্ৰৰ যে স্পীচ আজি বা কালি যেতিয়া তেওঁলোকে দিয়ে যিটো কনফিডেন্স যিটো নিজৰ ওপৰত দম বুলি ক'ব লাগিব আমি সহজ ভাষাত যিটো দম যিটো মানে কাৰেজ তেওঁলোকৰ সেইটো আচলতে আজি মই তোৰ মাজত ৰখাই এটা কওঁ যে আজি যোগী আদিত্যনাথৰ এটা ভিডিঅ' আজি মহামৈত্ৰই খুব সাংঘাতিক ধৰণে ৰিয়েক্ট কৰিছে যোগী আদিত্যনাথে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কৈছে যে স্বামী বিবেকানন্দই কৈছিল মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম কৈছিল এইটো সুভাষ চন্দ্ৰ বসুৱে আৰু যোগী আদিত্যনাথে প্ৰচাৰ চলাইছে এইটো বিবেকানন্দই কৈছিল মহামৈত্ৰই সাংঘাতিক তোমালোকে বাঙালীক বুজিয়ে পোৱা নাই কোনো নাজানাই ন ইতিহাস নাজানা বুৰঞ্জী নাজানা তোমালোকে কেৱল ভোটৰ কাৰণে কেইটামান শব্দ কৈ হিন্দু মুছলমান পাকিস্তান বাংলাদেশী এই কথা ধৰ্ম এই কথাকেইটা আৰু হেৰিও কৈছে তেওঁলোকে আৰু কৈছে যে সায়নী ঘোষে কৈছে এই শব্দকেইটা বাদ দিলে ক'বলৈ একো নাই বেলেগ শব্দই নাই তেওঁলোকে এষাৰ বাক্য ক'ব নোৱাৰে গতিকে যুক্তি আৰু তথ্য সহকাৰে মমতা বেনাৰ্জী গোটেই মানে সত্তাটো লৈ পেলাই তোমাৰ কি অনুভৱ মই ভাবোঁ যে আচলতে বৰ্তমান ৰাজনৈতিক প্ৰেক্ষাপটত মমতা বেনাৰ্জী এটা বিৰল পৰিঘটনা বুলি কৈছোঁ কাৰণ সেই সাহস সেই উদ্যম আৰু কাৰো নাই এগৰাকী মহিলাই আজি বিজেপিৰ দৰে এটা সৰ্বশক্তিশালী দলৰ বিৰুদ্ধে যিটো ৰাজনীতি কৰি আছে এইটো